মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ইভাপৰেশ্যন বাষ্পীভৱনৰ বিষয়ে। প্ৰথমতে বাষ্পীভৱনৰ ধাৰণাটো লৈ আহাচোন। পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন সম্পৰ্কে কেৱল মাত্ৰ তাপ আৰু চাপৰ তাৰতম্য ঘটোৱাটোৱেই একমাত্ৰ প্ৰয়োজনীয় নহয়। ইয়াৰ উপৰি অন্য কিছুমান পৰিঘটনা আমি দেখা পাওঁ। যিহেতু পদাৰ্থ কণিকাবোৰ অনবৰতে গতি কৰি থাকে, গতিকে এক নিৰ্দিষ্ট উষ্ণতাত পদাৰ্থ কণিকাবোৰৰ গতিশক্তিৰ পৰিমাণ নিৰ্দিষ্ট হয়। জুলীয়া পদাৰ্থৰ ক্ষেত্ৰত পৃষ্ঠভাগৰ কণিকাবোৰ যথেষ্ট পৰিমাণে গতিশক্তি সম্পন্ন, সেয়েহে সহজতে আকৰ্ষণ বলৰ পৰা মুক্ত হৈ বাষ্পলৈ ৰূপান্তৰিত হ'ব পাৰে। আহাচোন আমি ভিডিঅ' এটা চাওঁ। এই ভিডিঅ'টোলৈ অকণমান মন কৰাচোন। ভিডিঅ'টোত কণিকাবোৰ কেনেধৰণেৰে বাষ্পলৈ ৰূপান্তৰিত হৈছে আমি মন কৰিব পাৰিছোঁ নিশ্চয়। পদাৰ্থবোৰে কণিকাবোৰে গতিশক্তি লাভ কৰাৰ ফলত আকৰ্ষণ বলৰ পৰা মুক্ত হৈ ক্ৰমাগতভাৱে ভাপলৈ ৰূপান্তৰিত হৈছে। গতিকে বাষ্পীভৱনৰ সংজ্ঞাটো আমি এনেকৈ দিব পাৰোঁ: উতলাংক উষ্ণতাৰ তলত যিকোনো উষ্ণতাতেই কোনো পদাৰ্থ এবিধৰ কণিকাবোৰে গতিশক্তি লাভ কৰি ভাপলৈ পৰিৱৰ্তন ঘটা প্ৰক্ৰিয়াটোকে বাষ্পীভৱন পৰিঘটনা বুলি কোৱা হয়। ইয়াত তিনিটা পদাৰ্থৰে কণিকাবোৰৰ অৱস্থানসমূহ আমি ধৰিব পাৰিছোঁ। এই যিটো ভিডিঅ' তাত জুলীয়া পদাৰ্থৰ কণিকাবোৰৰ মাজত ভাগ আছে আৰু গেছীয় পদাৰ্থৰ কণিকাবোৰ যথেষ্ট বহু দূৰত আছে। এই কণিকাবোৰলৈ আমি অকণমান যদি মন কৰোঁ, তেতিয়াহ'লে আমি দেখা পাম যে কণিকাবোৰে উতলাংক উষ্ণতা পোৱাৰ আগতেই গতিশক্তি লাভ কৰি বাষ্পলৈ ৰূপান্তৰিত হৈছে, অৰ্থাৎ গেছীয় অৱস্থালৈ ৰূপান্তৰিত হৈছে। বিশেষকৈ পৃষ্ঠভাগৰ কণিকাবোৰ, মানে ওপৰৰ পৃষ্ঠতলৰ যিখিনি কণিকা আছে, সেই কণিকাবোৰ যথেষ্ট গতিশক্তি সম্পন্ন আৰু এই গতিশক্তি সম্পন্ন কণিকাবোৰে উতলাংক উষ্ণতা পোৱাৰ আগতেই, অৰ্থাৎ উতলাংক উষ্ণতা পোৱাৰ কিছু আগতেই গতিশক্তি লাভ কৰি ভাপলৈ ৰূপান্তৰিত হৈছে। এই যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোকে কোৱা হৈছে বাষ্পীভৱন প্ৰক্ৰিয়া, ইংৰাজীত কোৱা হয় ইভাপৰেশ্যন। বাষ্পীভৱন প্ৰক্ৰিয়াটো পৃষ্ঠত ঘটা পৰিঘটনা। গতিকে কণিকাবোৰৰ গতিশক্তি পৃষ্ঠতলত থকা কণিকাবোৰৰ গতিশক্তি যথেষ্ট বেছি আৰু ইহঁতে আকৰ্ষণ বলৰ পৰা মুক্ত হৈ বাষ্পলৈ ৰূপান্তৰিত হ'ব পাৰে। এই ধৰণেৰে উতলাংক উষ্ণতাৰ তলতে যেতিয়া কোনো জুলীয়া পদাৰ্থ ভাপলৈ পৰিৱৰ্তন হয়, এই পৰিঘটনাটোকে কোৱা হৈছে বাষ্পীভৱন। নিশ্চয় ধৰিব পাৰিছোঁ আমি। এই পৰিঘটনাটোকে বাষ্পীভৱন পৰিঘটনা ৰূপে জনা যায়। এইটো এটা সহজাত পৰিঘটনা আৰু আমি সকলোৱেই এইটো পৰিঘটনা পৰিলক্ষিত কৰিছোঁ। প্ৰথমতে আমি চাওঁ, ভিডিঅ'টোত দেখালৈ মন কৰাচোন। ইয়াত তৰলৰ পৃষ্ঠকালিটো বঢ়াই দিয়া হৈছে, পাত্ৰটো ডাঙৰ কৰি দিয়া হৈছে। পৃষ্ঠকালি যিমানেই বাঢ়িব সিমানেই আমাৰ তৰলত পৃষ্ঠত থকা কণিকাৰ সংখ্যা বাঢ়িব আৰু বেছিকৈ কণিকা ভাপ হ'বলৈ সুবিধা লাভ কৰিব। গতিকে পৃষ্ঠকালি বৃদ্ধি হ'লে বাষ্পীভৱনৰ বেগটো বাঢ়িব। পাত্ৰটো ডাঙৰ কৰি দিয়া হ'ল, পৃষ্ঠকালি বাঢ়িল আৰু পৃষ্ঠকালি বঢ়াৰ ফলত তৰলৰ পৃষ্ঠকালি বঢ়াৰ ফলত বাষ্পীভৱনৰ বেগটো বাঢ়িল। সেইকাৰণে আমি কাপোৰ এখন যেতিয়া শুকাবলৈ দিওঁ, বহলকৈ মেলি দিওঁ। কাপোৰ এখন যেতিয়া আমি ৰ'দত শুকাবলৈ দিওঁ, তেতিয়া আমি এটা কাম কৰোঁ, কাপোৰখন থোপাই নিদিওঁ, কিন্তু আমি কাপোৰখন কি কৰোঁ, বহলকৈ মেলি দিওঁ। বৰ সুন্দৰ, চোৱাচোন। এইটো আমি কাপোৰটো মেলি দিছোঁ, কাপোৰখন মেলি দিয়াৰ ফলত কি হৈছে, তাৰ পৃষ্ঠকালিটো বাঢ়িছে। পৃষ্ঠকালি বাঢ়িলে ক্ৰমাগতভাৱে বেছি কণিকা গতিশক্তি সম্পন্ন হ'বৰ কাৰণে সুবিধা লাভ হয় আৰু সেইকাৰণে কাপোৰখন সোনকালে শুকায়। সেইকাৰণে কাপোৰ মেলি দিওঁতে আমি কি কৰোঁ, তৰলৰ পৃষ্ঠকালি বৃদ্ধি হ'বৰ কাৰণে কাপোৰখন বহলকৈ মেলি দিওঁ, বৰঞ্চ থোপাই নিদিওঁ। উষ্ণতা বৃদ্ধি যিমানেই হ'ব সিমানেই বেছিকৈ কণিকাই গতিশক্তি পাবলৈ ধৰিব আৰু
আৰু বেছি কণিকা ভাৱ হ'বলৈ প্ৰয়োজনীয় গতিশক্তি লাভ কৰিব। গতিকে উষ্ণতা বাঢ়িলেও বাষ্পীভৱনৰ বেগটো বাঢ়িব। এই দুটা কাৰক আমি ইতিমধ্যে জানিছোঁ। ইয়াত চোৱাচোন, আমি তৰল পৃষ্ঠত উষ্ণতা বৃদ্ধি কৰিবৰ কাৰণে তাপ শক্তি প্ৰয়োগ কৰিছোঁ। তাপ শক্তিৰ ফলত উষ্ণতা বাঢ়িব। উষ্ণতা বঢ়াৰ লগে লগে কণিকাবোৰৰ গতিশক্তি বাঢ়িব। বতাহ যেতিয়া বেছিকৈ বলিব, বতাহ বলিলে আমি সকলোৱে জানো কাপোৰ সোনকালে শুকায়। কাৰণটো হ'ল বতাহ যিমানেই বলিব সিমানেই কি হ'ব, বেছি জলীয় বাষ্প সহজতে আঁতৰি যাব পাৰিব। ইয়াৰ উপৰিও আৰু এটা কাৰক আছে, সেইটো হ'ল বায়ুৰ আৰ্দ্ৰতা, হিউমিডিটি। বায়ুৰ আৰ্দ্ৰতা মানে হ'ল বায়ুত যিমানখিনি জলীয় বাষ্প থাকিব সেইখিনিকে বায়ুৰ আৰ্দ্ৰতা বোলা হয়। কাৰণ আমি ইতিমধ্যে জানো এক নিৰ্দিষ্ট উষ্ণতাত এক নিৰ্দিষ্ট পৰিমাণৰ জলীয় বাষ্পহে বায়ুত থাকিব পাৰে। যদিহে জলীয় বাষ্পৰ পৰিমাণ বেছি হয় তেতিয়াহ'লে বাষ্পীভৱনৰ মাত্ৰা বাঢ়িব নে কমিব? নিশ্চয় কমিব। আৰু কমিলে বাকী আছিল আজি আমাৰ পাঠটোৰ মূল আলোচ্য বিষয়। গতিকে থেংকছ ফৰ ৱাচিং। পৰৱৰ্তী সময়ত অন্য এটা পাঠ লৈ আমি আকৌ